আৰক্ষীৰ জালত পৰিল তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগানত সংঘটিত কৰা হত্যাকাণ্ডৰ অপৰাধী। পৰিকল্পিতভাৱে 6 যুৱকে হত্যা কৰি বাগানৰ মাজত জ্বলাই দিছিল ৰাজ লাচিতক। 15 এপ্ৰিলত পুৱা কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত উদ্ধাৰ হোৱা অৰ্ধগলিত মৃতদেহৰ ঘটনাৰ সৈতে জড়িত 3গৰাকী যুৱকসহ 2 কিশোৰক অৱশেষত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে। কৰ্মসূত্ৰে তিনিচুকীয়াত থকা শিৱসাগৰ বকতাৰ 21 বছৰীয়া যুৱক ৰাজ লাচিতৰ 10 দিন পৰ্যন্ত কোনো সন্ধান নথকাত শুক্ৰবাৰে তিনিচুকীয়া সদৰ আৰক্ষী থানাত পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে মৃতদেহটো চিনাক্ত কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰাৰ পাছতে শনিবাৰে নিশা ডিগবৈৰ পৰা 2গৰাকীক আটক কৰি সোধপোছ কৰাৰ পাছত এই পৰ্যন্ত উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত মুঠ 3 যুৱকসহ 2 কিশোৰক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। আটকাধীন যুৱককেইজন তিনিচুকীয়াৰ কচুজান অঞ্চলৰ ক্ৰমে বাবু প্ৰসাদ শ্বাহ, পংকজ প্ৰসাদ আৰু ঋতিক ভূমিজ। সমান্তৰালভাৱে মৃতদেহ উদ্ধাৰ হোৱা শুকানপুখুৰী চাহ বাগানৰ কেইবাটাও স্থানৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত হোৱা এখন চোকা অস্ত্ৰ আৰু অপৰাধ সংঘটিত কৰাৰ সময়ত পৰিধান কৰা কাপোৰ লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। ইতিমধ্যে 5গৰাকীক আটক কৰি তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ঘটনাৰ সৈতে জড়িত পলাতক আন এজন কিশোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি সদৰি কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে। 15 তাৰিখৰ যি হত্যাকাণ্ড, এজন যুৱকক হত্যা কৰি জ্বলাই দিয়া সম্পৰ্কত আমি এটা গোচৰ ৰুজু কৰিছিলোঁ। গোচৰ নম্বৰ আপোনাৰ 117/24। এই গোচৰ সংক্ৰান্তত আমি তদন্ত কৰি যোৱাকালি মৃতকক আমি চিনাক্ত কৰিবলৈ সক্ষম হওঁ। তেখেতলোকৰ ঘৰৰ সদস্য আহে, তেখেতলোকে ফটো চায় আৰু চিনাক্ত কৰাৰ পিছত অধিক তদন্তক্ৰমে আমি এই ঘটনাত মুঠ 6জন মানুহ জড়িত থকা আমি তথ্য প্ৰমাণ পাওঁ আৰু সেই তথ্যৰ ভিত্তিত যোৱাকালি 2জন আমি ডিগবৈৰ পৰা কৰায়ত্ব কৰোঁ আৰু অধিক সোধপোছক্ৰমে তেখেতলোকৰ লগত আৰু জড়িত থকা আমি 3জন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত টোটেল আমি 5জন কৰায়ত্ব কৰিছোঁ। তাৰে ভিতৰত 3জন CCL আছে, 2জন CCL আছে, 3জন মেজৰ একিউজ আছে। সেই মেজৰ একিউজ 3জন আছে বাবু প্ৰসাদ শ্বাহ, পংকজ প্ৰসাদ আৰু ঋতিক ভূমিজ। তো তেখেতলোকক আমি বৰ্তমান যি আইনগত ব্যৱস্থা আছে, আইনগত ব্যৱস্থা সম্পন্ন কৰি আমি মহামান্য আদালতত আজি তেখেতলোকক আমি হাজিৰ কৰাম আৰু বাকী যি তদন্তৰ প্ৰক্ৰিয়া চলি আছে, তেখেতলোকৰ যি ৱেপন ইউজ কৰিছিলে সেই ৱেপন আমি ৰিকভাৰ কৰিছোঁ আৰু এখন স্কুটি আছে ভিক্টিমৰ, সেই ভিক্টিমৰ স্কুটিখন আমি উদ্ধাৰৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু অতি শীঘ্ৰে আমি সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিম। তদন্তৰ ক্ৰমে আমি যিমানখিনি গম পাইছোঁ, জনামতে এজনৰ CCLৰ তেখেতৰ প্ৰতিশোধমূলক কিছুমান ভাৱধাৰা আছিলে। 2জন একেলগে কাম কৰিছিলে, আগতেও কাম কৰিছিলে, ডিব্ৰুগড়ত কাম কৰিছিলে আৰু কিছুমান কথাত সৰু সৰু কাজিয়া আছিলে আৰু তেনেকুৱা প্ৰতিশোধমূলক কিছুমান ইছ্যু আছে যিখিনি তেখেতে প্লেনিং কৰি থৈছিলে এই ঘটনা সংঘটিত কৰাৰ আৰু সেই পৰিকল্পিত এক সুপৰিকল্পিত প্ৰচেষ্টাত এই হত্যাকাণ্ডটো সংঘটিত হ'ল, আমি যিমানখিনি গম পাইছোঁ। পূৰ্বৰ কোনো সংঘাতৰ প্ৰতিশোধ ল'বলৈকে জঘন্য হত্যাকাণ্ডটোৰ পৰিকল্পনা কৰা হৈছিল বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।